মৰিগাঁও জিলাৰ নগাবন্ধা সমবায় সমিতি এজেণ্টৰ লুণ্ঠনৰাজ ৫,০০০কৈ টকা দিলেহে গ্ৰাহকে লাভ কৰিব চৰকাৰী আঁচনিৰ বিনামূলীয়া চাউল। অভিযোগ অনুসৰি নগাবন্ধা সমবায় সমিতিৰ কছাৰীবৰী এজেণ্ট আমেনা খাতুন আৰু তেওঁৰ পুত্ৰ ৰিয়াজুল হকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা প্ৰতিজন গ্ৰাহকৰ পৰা ৫,০০০কৈ টকা সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ আহিছে। মৌমৰা গাঁৱৰ শ্বাহিদুল ইছলাম নামৰ এজন ব্যক্তিয়ে ৩ মাহ পূৰ্বে গাঁও পঞ্চায়তৰ পৰা লাভ কৰিছিল এখন ৰেচন কাৰ্ড। কিন্তু বিগত ৩ মাহে এজেণ্ট আমিনা খাতুন আৰু তাৰ পুত্ৰ ৰিয়াজুল হকে যোগান ধৰা নাছিল চৰকাৰী আঁচনিৰ বিনামূলীয়া চাউল। জালিয়াতিৰে শ্বহিদুল ইছলামৰ পৈতা সন্তানৰ আঙুলি চাপ সংগ্ৰহ কৰি চৰকাৰী আঁচনিৰ বিনামূলীয়া চাউল আত্মসাৎ কৰিছিল। সমগ্ৰ ঘটনা পোহৰলৈ অহাত ভুক্তভোগীয়ে এজেণ্টজনৰ পুত্ৰৰ লগত যোগাযোগ কৰে আৰু পুত্ৰ ৰিয়াজুল হকে ফোনযোগে মুকলিকৈ ৫,০০০ টকা নিদিলে চৰকাৰী চাউল দিয়া নহ'ব বুলি কয়। ৰিয়াজুল হকে অনলাইন যোগে টকা দিবলৈ তাৰ নিজৰ QR কোডটো পঠিয়াই দিয়ে। দুয়োজনৰ মাজত ফোনযোগে হোৱা কল ৰেকৰ্ডসহ লাগৰীয়াত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। সমগ্ৰ ঘটনাৰ বিষয়ে মৰিগাঁও জিলা আয়ুক্ত, মৰিগাঁও জিলা আৰক্ষী অধীক্ষকৰ লগতে মৰিগাঁও জিলা যোগান বিভাগত লিখিত অভিযোগ দাখিল কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত মৰিগাঁও জিলা আয়ুক্তই কি ব্যৱস্থা গ্ৰহণ কৰে এয়া সময়ত হ'ব লক্ষণীয়। শহীদুল ইসলাম, ঘর হল মৌমারা, নাগাবান্ধা সমবায়। আমার পঞ্চায়তটো হল বলগুৰি। আমার এইটো এজেণ্টৰ মোৰ তাৰপৰা পইচা খুজিছে, চাউলৰ কাৰ্ড এটা হ'ল, এজেণ্টে পইচা খুজিছে। এজেণ্টটোৰ নাম হ'ল আপোনাৰ আমেনা খাতুন, তাৰ পুতেকৰ নাম হ'ল ৰিয়াজুল ইছলাম। এতিয়া ৰিয়াজুলে চলাই আছে কণ্ট্ৰলটো, ৰিয়াজুলে চলাই আছে। ৰিয়াজুলে মোৰ তাত পইচা খুজিছে ৫,০০০ টকা লাগে চাউলৰ কাৰ্ড আনিলে। এতিয়া মই কৈছোঁ যে মই দুখীয়া মানুহ, মই পইচাটো ক'ৰ পৰা দিম, কিবা এটা কম বেছ কৰি লোৱা। নাই, সি কম বেছ নকৰি পেলাই বহুত ৰিকুৱেষ্ট কৰিছোঁ। কৰাৰ পিছত সি মোক ক'লে যে ঠিক আছে, মই QR কোড এটা দি আছোঁ, আপুনি ৪,৫০০ টকা দি দিবা। মই সেইটো কল ৰেকৰ্ডিং ৰাখি থৈছোঁ। আগত যে পইচা খুজিছে সেইটো মই কল ৰেকৰ্ডিং ৰাখি থৈছোঁ। এতিয়া যিটো মানে আপোনাৰ উপযুক্ত, মানে মই যেনেকুৱা সেইটো ভাল হ'ব, সেইটো উপযুক্ত বিচাৰটো আপুনি কৰি দিব, যাতে এনেকুৱা দুৰ্নীতি যাতে আৰু মানুহৰ লগত যাতে কৰিব নাপাৰে। সমবায়টো হ'ল নাগাবান্ধা আৰু মোৰ দেউতাকৰ নাম হ'ল আব্দুল হাই, মোৰ নাম হ'ল শ্বহিদুল ইছলাম। আৰু আপোনাৰ এনেকুৱা ৰেকৰ্ডিঙত এইটো আছে যে সি আৰু মানুহ তাৰ পৰা যেন পইচাটো যেন খালে, সেইটো কল ৰেকৰ্ডিঙত আছে। এনেকুৱা কৈছে যে পইচাটো দিব পাৰিলে তুমি এইটো মাহত চাউল খাব পাৰিবা, নিদিলে মই এইটো চাউল খাই থাকিম তোমাৰ তাৰপৰা, আৰু মানুহ চাউল খাই আছোঁ বুলি এনেকুৱা সি নিজে মুখে কৈছে। ৰেকৰ্ডিঙত আছে, সেই ৰেকৰ্ডিঙত আপুনি চাই ল'ব ভালকৈ।